দখলগিরি বন্ধ করো জনগণকে গ্রেপ্তার করার ব্যবস্থা গ্রহণ কৰিব লাগিব গ্রেপ্তার করার ব্যবস্থা গ্রহণ কৰিব লাগিব জনগণকে গ্রেপ্তার করার ব্যবস্থা গ্রহণ কৰিব লাগিব এখনৰ গাফিলতি নচলিব ডক্টৰৰ লগত নীতিৰালি নচলিব প্ৰশাসনৰ ডক্টৰৰ লগত নীতিৰালি নচলিব ডক্টৰৰ লগত প্ৰশাসনৰ নীতিৰালি নচলিব প্ৰসূতি দীপা গোৱালাৰ মৃত্যুক লৈ আজিও প্ৰতিবাদ মুখৰ হৈ আছে বোকাখাত দীপা গোৱালাৰ মৃতদেহ হৈ ন্যায় বিচাৰি বুধবাৰে বোকাখাত আৰক্ষী থানাত চাহ শ্ৰমিকৰ প্ৰতিবাদ এই প্ৰতিবাদত চাহ শ্ৰমিকৰ লগতে কেইবাটাও শ্ৰমিক সংগঠনে সহযোগ কৰে যোৰহাটত প্ৰসূতিগৰাকীৰ মৃত্যু হোৱাৰ পিছতে মঙলবাৰে নিশাও প্ৰসূতি দীপা গোৱালাৰ মৃতদেহ লৈ বোকাখাতৰ শ্বহীদ কমলামেৰী মহকুমা অসামৰিক চিকিৎসালয়ত প্ৰতিবাদ সাব্যস্ত কৰিছিল প্ৰতিবাদকাৰী শ্ৰমিকে যোৱা সোমবাৰে প্ৰসূতিগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰাইছিল মঙলবাৰে বোকাখাতৰ শ্বহীদ কমলামেৰী মহকুমা অসামৰিক চিকিৎসালয়ত প্ৰসূতিগৰাকীৰ অস্ত্ৰোপচাৰৰ পিছতে সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰিছিল যোৰহাটত চিকিৎসাধীন অৱস্থাত প্ৰসূতিগৰাকীৰ মৃত্যু হোৱাৰ পিছতে মঙলবাৰে নিশা মৃতদেহ লৈ বোকাখাত চিকিৎসালয়ত প্ৰতিবাদ সাব্যস্ত কৰিছিল প্ৰতিবাদকাৰীয়ে বুধবাৰে গোলাঘাটত মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত বোকাখাত আহি পোৱাৰ পিছত বোকাখাত আৰক্ষী থানাত মৃতদেহ লৈ দোষীক শাস্তি প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে অস্ত্ৰোপচাৰ কৰা ডাক্তৰ আৰু নাৰ্ছৰ শাস্তিৰ দাবীত বৰ্তমানো উত্তেজনা বিৰাজ বোকাখাত আৰক্ষী থানাত সমগ্ৰ ঘটনা সম্পৰ্কত ন্যায় বিচাৰি আটছা বোকাখাত শাখাই বোকাখাত সমজিলালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে আমাক ন্যায় দিবই লাগিব আমাৰ দাবী মানিবই লাগিব আমাৰ দাবী লিগেল দাবী আমাক ন্যায় লাগিবই আমাক ন্যায় লাগিব যদি কৰা ডক্টৰজনক এৰেষ্ট কৰিব লাগিব গাফিলতি কৰা ডক্টৰজনক এৰেষ্ট কৰিব লাগিব বুকাত প্ৰশাসন কাম নাই বুকাত প্ৰশাসন কাম নাই শ্ৰমিক ঐক্য জিন্দাবাদ শ্ৰমিক ঐক্য জিন্দাবাদ অৰ্থাৎ জিন্দাবাদ অৰ্থাৎ জিন্দাবাদ এই ডক্টৰজনক এৰেষ্ট কৰিব লাগিবই ডক্টৰজনক এৰেষ্ট কৰিব লাগিবই লাইচেন্স কেঞ্চেল কৰিব লাগিবই আমার জ্ঞান নাই আমি সাধারণ চাহ শ্রমিক আর স্টুডেন্ট আমি হয় যোৱাকালি যেটো ঘটনা ঘটি গল এই ঘটনাটো বোকাখাট সমষ্টি পুৰণাই নহয় তাৰ কাৰণে আজি আমি ইয়াত এটা প্ৰতিবাদ কৰিব ওলাই আছো আর যিজন ডক্টৰৰ যোগেদি এই ঘটনাটো ঘটিছে তাৰ অতি সোনকালে তাৰ লাইচেন্সটো কেঞ্চেল কৰিব লাগে আৰু বোকাখাটৰ পৰা তাক খেদিব লাগে আমাৰ এটা দাবী আমাৰ মূল দাবী এইজনেই এইটোৱেই 2 নম্বৰ দাবী হ'ল যে যিগৰাকী সন্তান জিন্দাবাদ শ্ৰমিক ঐক্য জিন্দাবাদ অৰ্থাৎ জিন্দাবাদ অৰ্থাৎ জিন্দাবাদ এই ডক্টৰজনক এৰেষ্ট কৰিব লাগিবই ডক্টৰজনক এৰেষ্ট কৰিব লাগিবই লাইচেন্স কেঞ্চেল কৰিব লাগিবই এই ডক্টৰজনৰ লাইচেন্স কেঞ্চেল কৰিব লাগিবই আৰু যিজনীক চিজাৰিং কৰিছে সেই চিজাৰিং কিন্তু ৰোগীজন মানে মৰণ ফান্দত চট ফটাই আছে এইবিলাক ননচেন্স মানুহ নহয়তো কি মানুহ হয় কওক আমি ডক্টৰক ভগৱান স্বৰূপ মানুহ আমি ভগৱানক ভগৱান স্বৰূপ মানুহ কিন্তু এই ডক্টৰজন আৰু নাৰ্ছৰ যিসকল বিষয়ববীয়া আছিলে যিসকল কৰ্মৰত অৱস্থাত আছিলে তেখেতসকলে কি কৰিলে সিহঁতি খোৱাৰ আমেজ লৈছে আৰু মোৰ বাইদেউ দীপা গোৱালা ইফালে মৰণ ফান্দত চটফটাই আছে যাৰ কাৰণে যোৱাকালি মৃত্যু মুখত পৰিব লগা হ'ল এতিয়া বুকাত প্ৰশাসন কাম নাই
কাম নাই শ্রমিক কাকা জিন্দাবাদ শ্রমিক কাকা জিন্দাবাদ অর্থাৎ জিন্দাবাদ অর্থাৎ জিন্দাবাদ এই ডক্টৰজনক এৰেষ্ট কৰিব লাগিবই ডক্টৰজনক এৰেষ্ট কৰিব লাগিবই যিজন ডক্টৰ সিজাৰিং কৰিছে তাক গ্ৰেপ্তাৰ কৰিব লাগিবই আমাক নিয়া লাগিবই আমাক নিয়া লাগিবই এই জুই জ্বলিছে ডক্টৰজনক লাইসেন্স কেনসেল কৰিব লাগিবই ডক্টৰজনক লাইসেন্স কেনসেল কৰিব লাগিবই ডক্টৰজনক এৰেষ্ট কৰিব লাগিবই দালালগিরি বন্ধ করো ডক্টরজনক অতি শীঘ্রে গ্রেপ্তার করার ব্যবস্থা গ্রহণ কৰিব লাগিবই গ্রেপ্তার করার ব্যবস্থা গ্রহণ কৰিব লাগিবই ডক্টরজনক অতি শীঘ্রে গ্রেপ্তার করার ব্যবস্থা গ্রহণ কৰিব লাগিবই এখনৰ গাফিলতি নচলিব ডক্টৰৰ লগত নীতিৰালি নচলিব প্ৰশাসনৰ ডক্টৰৰ লগত নীতিৰালি নচলিব ডক্টৰৰ লগত প্ৰশাসনৰ নীতিৰালি নচলিব মৃত্যুক লৈ কালিৰ পৰা আচলতে উত্তেজিত হৈ আছে। যোৱা 29 তাৰিখে ঘটনাটো ঘটিলে আপোনালোকে সকলো অৱগত দীপলি চাহ বাগিচা স্থায়ী দীপা গোৱালা আচলতে গৰ্ভৱতী 8 মাহ দিন এটা চিকিৎসকৰ ওচৰত চিকিৎসাধীন হৈ আছে তেখেতে ৰোগীটোৰ কি তেখেতে চিকিৎসাধীন হৈছে তেখেতে এইটো জনাটো দৰকাৰ আছিলে কালি হঠাৎ তেখেতক মাতি নি পেলাই তেখেতক অপাৰেশ্যন কৰি এটা কণমানি জন্ম দিয়ে তাৰপিছত মাতৃগৰাকী অসুস্থ হোৱাৰ পিছত তেখেতে লৈ গ'ল গতিকে সম্পূৰ্ণ গাফিলতি আছে ইয়াত সম্পূৰ্ণ গাফিলতি আছে যিগৰাকী চিকিৎসকে আচলতে এই কামটো কৰিছে তেখেতক আমি অসম চাহজনী ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিতে তৎকালীনভাৱে তেখেতক বৰখাস্ত কৰিবৰ কাৰণে বোকাখাট মহকুমা প্ৰশাসনক আমি দাবী জনাইছোঁ আৰু লগে লগে এটা কথা আমি স্পষ্টভাৱে জনাই দিব বিচাৰোঁ যে অসমৰ মাননীয় স্বাস্থ্যমন্ত্ৰীৰ এনেধৰণৰ ভেকু ভাওনা বোকাখাটত কেইবাবাৰো ঘটনা ঘটিছে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ হৈ আছে বাৰম্বাৰ চাহ বাগিচা হওক বা চাহ বাগিচা অধ্যুষিত অঞ্চলসমূহত এনেধৰণৰ গাফিলতিৰ কাৰণে বহু এনেধৰণৰ মহিলা হওক বা যুৱকে মৃত্যু হৈছে আজি যদি বোকাখাট চিকিৎসালয়খন যদি চাবলৈ যায় আপোনালোকে সকলোৱে অৱগত তাত একেবাৰে পুতজনক বুলি ক'ব পাৰি চিকিৎসকে বা যিজন ছুপাৰিণ্টেণ্ডেণ্ট আছে তাত যাৱতীয় ব্যৱস্থা আছে নে নাই এই বস্তুটো চোৱাটো দৰকাৰ অপাৰেশ্যন কৰাৰ আগত তাত যাৱতীয় কি কি বস্তু থাকিব লাগে তাত আচলতে যন্ত্ৰপাতি যিবিলাক থাকিব লাগে সেই বিষয় সেইবিলাক আছে নে নাই সেই চিকিৎসকজন জনাটো দৰকাৰ আছিলে আৰু এটা কথা আমি গাৰ্জেনৰ পৰা গম পাইছোঁ যে অপাৰেশ্যন কৰাৰ আগত দুপৰীয়া তেখেতৰ খানা দিয়া হৈছে খানা খোৱাৰ পিছত অপাৰেশ্যন কৰা হয় নেকি এই কথাটো এটা ৰহস্যৰ আঁৰত আছে গতিকে এটা ঘটনাটো একেবাৰে মৰ্মায়িক ঘটনা আৰু এই ঘটনাটোৰ লগত যিগৰাকী চিকিৎসক নাৰ্ছ জড়িত আছে সেই নাৰ্ছগৰাকীক ডক্টৰগৰাকী তাৎক্ষণিকভাৱে বোকাখাট মহকুমা প্ৰশাসনে গ্ৰেপ্তাৰ কৰিব লাগিব আৰু অসমৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক এই বিষয়টোৰ ওপৰত হস্তক্ষেপ বিচাৰিছোঁ আৰু মাননীয় বোকাখাট সমষ্টিৰ বিধায়ক ডাঙৰীয়াকো এই ক্ষেত্ৰত তেখেতৰ গুৰুত্ব আৰোপ কৰিব লাগে আৰু তৎকালীনভাৱে জিলা আয়ুক্তৰ লগত কথা পাতি যিগৰাকী চিকিৎসকৰ দ্বাৰা গাফিলতি হৈছে সেই তেখেতক তাৎক্ষণিকভাৱে ইয়াৰ পৰা বৰখাস্ত কৰিবৰ কাৰণে আমি অসম চাহজনী ছাত্ৰ সন্থাৰ দাবী জনাইছোঁ আৰু এটা কথা ইতিমধ্যে আপোনালোকক অৱগত কৰিব বিচাৰোঁ যে বোকাখাটৰ এই যিটো চিকিৎসালয় আছে অসামৰিছে এইটো কেৱল এটা জকা হৈ আছে এই জকা হৈ আছে আমি যিমান দূৰ জানো এই জকাত কিন্তু চিকিৎসা নহয় গতিকে এই ক্ষেত্ৰত মাননীয় বিধায়কগৰাকীৰ সম্পূৰ্ণৰূপে তেখেতৰ হস্তক্ষেপটো তেখেতক আমি আন্তৰিকতাৰে বিচাৰিছোঁ এনেধৰণৰ বাৰম্বাৰ ঘটনা চাহ বাগিচা হওক বা বোকাখাট সমষ্টি জিলাৰ আমি বহু জাতি জনগোষ্ঠী বসবাস কৰি আহিছোঁ আৰু আমি দুখীয়া মানুহ আমি উন্নত চিকিৎসাৰ কাৰণে আমি বাহিৰা ট্ৰিটমেণ্ট কৰিব নোৱাৰোঁ ভাল এটা নাৰ্ছিং হোমত আমি ট্ৰিটমেণ্ট কৰিব নোৱাৰোঁ আমাৰ একমাত্ৰ ভৰসা আছে চিকিৎসালয় অসামৰিক চিকিৎসালয় যিবিলাক চৰকাৰী চিকিৎসালয় আছে গতিকে এই চিকিৎসালয়সমূহত এনেধৰণৰ এই জকা চিকিৎসালয় আমাক নালাগে গতিকে অসম চৰকাৰক আহ্বান জনাইছোঁ তৎক্ষণিকভাৱে আমাৰ যিসকল ইয়াত দায়িত্বত থকা যিসকল ছুপাৰিণ্টেণ্ডেণ্ট আছে সেই ছুপাৰিণ্টেণ্ডেণ্টক অতি শীঘ্ৰে বদলীকৰণ কৰিব লাগে কাৰণে আমি অসম চাহজনী ছাত্ৰ সন্থাৰ দাবী জনাইছোঁ আৰু যিগৰাকী চিকিৎসকৰ দ্বাৰাই মৃত্যুমুখত পৰিব লগা হ'ল মহিলাগৰাকীক তেখেতক বৰখাস্ত কৰিবৰ কাৰণে আমি অসম চাহজনী ছাত্ৰ সন্থা দাবী জনাইছোঁ আৰু যোৱাকালিও কৈছোঁ যে
দাড়ি কমা নথকালৈকে এনেধৰণৰ এটা তদন্ত কৰিব লাগে। আমাৰ কোনো প্ৰশ্ন থাকিব নালাগিব আৰু যিগৰাকী তেখেতৰ অভিভাৱক আছে অভিভাৱককো সোধপোছ কৰি পেলাই সেই ঘটনাটোৰ গোটেই বিষয়বস্তুটো এটা তদন্ত হ'ব লাগিব আৰু ন্যায়িক তদন্ত হ'ব লাগিব। দাড়ি কমা নথকাকৈ একদম স্পষ্টভাৱে নিকা ভাৱমূৰ্তিৰে বোকাখাট মহকুমা প্ৰশাসনক তদন্ত কৰিবৰ কাৰণে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিয়ে দাবী জনাইছোঁ। বাৰম্বাৰ আমি দেখি আহিছোঁ আমাৰ চাহ শ্ৰমিকৰ যিসকল মহিলাসকল আছে তেওঁলোকৰ ওপৰতে এইখিনি অন্যায় অত্যাচাৰ বা এইখিনি অন্যায় হৈ থাকে। আচলতে কিয় এনেকুৱা হ'বলগীয়া হয়? বাৰম্বাৰ অলপ দিন আগতে আমি দেখি আহিছোঁ এই আমাৰ যি চৰকাৰী হস্পিটেল তাতে মহিলা এগৰাকীক খানা দিবলৈ যাওঁতে সেই সময়ত তেওঁ শৰীৰত হাত দিছে। সেনেকৈ ইমান মানে বেয়া অকল কেৱল আমাৰ চাহ শ্ৰমিকৰ মহিলাসকলৰ লগতে কিয় বা আমাৰ চাহ শ্ৰমিকসকলৰ লগতে কিয় আজি যি দীপা গোৱালাৰ লগত হ'ল সেইটোতো হ'ব নালাগিছিলে। আৰু ইয়াৰ কাৰণে যি দুখী আমি দেখিব পাইছোঁ যে ডক্টৰজন দুখী বা সেই নাৰ্ছগৰাকী দুখী, তেওঁলোক শাস্তি পাব লাগে আৰু দীপা গোৱালা ন্যায় পাব লাগে। আমাৰ অসম চাহ জনজাতি মহিলা সমিতি বোকাখাট শাখা সমিতিৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে ডক্টৰজনক আপোনালোকে এৰেষ্ট কৰক আৰু দীপা গোৱালাক আপোনালোকে ন্যায় দিয়ক। বাৰম্বাৰ আমি এইখিনি সহ্য কৰিব আমি নোৱাৰোঁ, সেইকাৰণে আমি সকলোৱে ওলাই আহিছোঁ আৰু আপোনালোকে যদি ন্যায় নিদিয়ে তেতিয়াহ'লে আমি কিবা বেলেগ ব্যৱস্থা গ্ৰহণ কৰিম। প্ৰতিবাদ কৰাৰ আমাৰ কোনো ইচ্ছা নাই, কিন্তু এজন যেতিয়া শিক্ষিত মানুহ ভুল কৰে তেতিয়া সহজ সৰল মানুহবিলাক প্ৰতিবাদ কৰাটো একদম কাম্য। যোৱা 29 তাৰিখে তেখেতক এডমিট কৰিছিলে। এডমিট কৰাৰ পাছত যেতিয়া চিজাৰিং কৰা আছিলে তেতিয়া চিজাৰিং কৰিম যেতিয়া কৈছে তেখেতে মহিলাগৰাকীয়ে কৈছিলে মই ব্ৰেকফাষ্ট কৰিলোঁ। আপোনালোকে নিশ্চয় চবেই গম পায়, অসমৰ চবেই মানুহ গম পায় যে খানা খোৱাৰ পাছত কোনো ধৰণৰ চিজাৰিং হ'ব নোৱাৰে। চিজাৰিং কৰা মহিলাগৰাকীক 12 ঘণ্টাৰ আগতে খানা খাব দিব লাগিব, 12 ঘণ্টা মানে খালী পেটত থাকিব লাগে, তেতিয়াই চিজাৰিং কৰিব পৰা যায়। এইটো ডক্টৰৰ এটা নিয়ম আছে। কিন্তু আমি শুনিবলৈ পাইছোঁ গাৰ্জেনে আমাক কৈছে যে খানা খোৱাৰ পাছত চিজাৰিং কৰিছে। চিজাৰিং কৰাৰ পাছত মহিলাগৰাকীক তেতিয়া কৈছিলে যে আমাক বোলে চিৰা দৈ খুৱাব লাগিব, আজি মিঠাই খুৱাব নালাগে বোলে, আজি চিৰা দৈ ঘিউ খুৱাব লাগিব। তেখেতে গাৰ্জেনক কৈছে ডক্টৰজনে। আৰু কোৱাৰ পাছত মহিলাগৰাকী ৰুমটো 3 ঘণ্টামান ভৰ্তি কৰাই দিয়াৰ পাছত তাত 3 ঘণ্টা ৰুমত কোনোৱে নাই। এগৰাকী চিজাৰিং কৰা মহিলাক আধা ঘণ্টাৰ পাছত গাৰ্জেনক সমজাই দিব লাগে, কিন্তু তাত 3-4 ঘণ্টা ৰুমত থকাৰ পাছতো গাৰ্জেনক সমজাই দিয়া নাই। তেখেতসকলে ডক্টৰসকলে হাবাতৰি খোৱাৰ পাছত গাৰ্জেনক মাতি ইমিডিয়েট কৈছে তেজৰ ব্যৱস্থা কৰি দিব লাগিব। তেজৰ ব্যৱস্থা কৰি দিয়াৰ পাছত তেখেতসকলে GMC যোৰহাটত ৰেফাৰ কৰি দিছে। আমি প্ৰশ্ন কৰিছোঁ যে এগৰাকী মহিলাক যেতিয়া চিজাৰিং কৰাৰ অসুবিধা থাকে তাৰ আগতেই উন্নত মানৰ ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰি দিব লাগে। যেতিয়া চিজাৰিং কৰাৰ পাছত কিয় যোৰহাটলৈকে পঠাই দিয়া হ'ল এইটো সম্পূৰ্ণ তদন্ত কৰিব লাগে। চিকিৎসকৰ সম্পূৰ্ণ গাফিলতি আছে। এজন চিকিৎসক উচ্চ শিক্ষিত হয়, তেখেতে এই চিজাৰিং কৰাৰ নীতি নিয়ম নজনাৰ কাৰণে আজি এই মহিলাগৰাকী মৃত্যুমুখত পৰিছে। পোনপ্ৰথমে তেখেতৰ লাইচেন্সটো কেঞ্চেল কৰি দিব লাগিব। আৰু বোকাখাট এটা সন্মানীয় এটা সমষ্টি হয়, সন্মানীয় এটা জেগা হয়। এই সন্মানীয় জেগাত এনেকুৱা এজন ডক্টৰক কেতিয়াও ৰাখিব নালাগে, কাৰণ আমি এটা বোকাখাটীয়া হিচাপে এইটো আমি লজ্জাভোগ অনুভৱ কৰিছোঁ। বহুত আমি লাজ পাইছোঁ এনেকুৱা এজন ডক্টৰ বোকাখাটত থকাৰ কাৰণে। এই ডক্টৰজনক অতি শীঘ্ৰে বৰখাস্ত কৰিব লাগে আৰু আমাৰ এটা দাবী আছে ডক্টৰজনক এৰেষ্ট কৰিব লাগিব, কাৰণ ডক্টৰজন মাৰ্ডাৰ কৰিছে। আমি সম্পূৰ্ণভাৱে তথ্য দিব পাৰিম যে ডক্টৰজন মাৰ্ডাৰ কৰিছে, তাৰ কাৰণে মহিলাগৰাকীৰ মৃত্যু হৈছে। আজি এইটো ঘটনা নহয়, বোকাখাট এই হস্পিটেলখনত যেতিয়ালৈকে বনাইছে তেতিয়ালৈকে আজি বিল্ডিংখন ভাঙি গৈছে, আজি খানাৰ ব্যৱস্থা বেয়া, আজি তাত মহিলাগৰাকী এজন শুই থকা অৱস্থাত কোনো এজন খানা দিয়া মানুহ টাচ কৰি দিব পাৰে, এনেকুৱা কিছুমান এই হস্পিটেলখনত হৈ আছে। কোনো ধৰণৰ নিৰাপত্তাৰ ব্যৱস্থা নাই। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক দাবী জনাইছোঁ আৰু স্থানীয় বিধায়ক মাননীয় অতুল বৰাক দাবী জনাইছোঁ যে এই হস্পিটেলখনক এটা ভাল ব্যৱস্থা কৰি দিয়ক, কাৰণ ইয়াত আমি বোকাখাট হিচাপে বোকাখাটবাসী হিচাপে আমি ইয়াত দুখীয়া মানুহবিলাকে ট্ৰিটমেণ্ট কৰিবলৈ এই হস্পিটেলখন বাট চাই থাকোঁ। কিন্তু এই দুখীয়া মানুহৰ যদি সুব্যৱস্থা কৰি নিদিয়ে তো আমি কাৰ ওপৰত ভৰসা কৰিম? আমাৰ মানুহবিলাক ভোট দি আছে, কিন্তু ভোট দিয়াৰ পাছত যদি সুবিধাবিলাক নাপায় তো ভোট দিয়াৰ আমাৰ কোনো প্ৰয়োজন নাই।